পথাৰত নামি ট্ৰেক্টৰ চলালে নলবাৰীৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে। নলবাৰীৰ ভাৰতীয় কিষাণ সংঘৰ ভূঁই ৰোৱা উৎসৱত এজন খেতিয়কৰ ৰূপত জিলা আয়ুক্ত। কৃষিকাৰ্য আৰু কৃষকক উৎসাহ যোগোৱাৰ বাবে জিলা আয়ুক্তগৰাকীয়ে নিজেই চলালে পাৱাৰ টিলাৰ। আয়ুক্তগৰাকীৰ ভূঁই ৰোৱা ট্ৰেক্টৰ চলোৱাত খেতিয়কৰ সকলোৰে মনোবল বৃদ্ধি হয়। কিষাণ সংঘৰ নলবাৰী জিলাৰ মধুপুৰ খণ্ডৰ উদ্যোগত বানেগুচিত ভূঁই ৰোৱা উৎসৱৰ আয়োজন কৰে। সুন্দৰ মুহূৰ্ত এটা পথাৰৰ মাজত থাকি বোকাত ভৰি থৈ দুগুচি ভূঁই ৰুই পেলাই এটা খুব সুন্দৰ অভিজ্ঞতা। আৰু মই ভাবোঁ যে এই ধৰণৰ যিটো হেৰাই যোৱা অসমীয়া পৰম্পৰা যে ভূঁই ৰোৱা উৎসৱ, ধান দোৱা মানে দাই যেতিয়া সেইটো এটা উৎসৱ, এইবিলাক আকৌ পুনৰ ঘূৰি আহিব হৈ গ'ল অসমত। যদি এই ধৰণৰ পৰম্পৰাটোক আমি বজাই ৰাখিব নোৱাৰোঁ, তেতিয়া এটা সময়তে আমি অসমীয়া জাতি হিচাপে চিনাকি দিবলৈ আমি নোৱাৰিম। সেই দিশৰ ফালে আমি এতিয়া গতি কৰি আছোঁ। গতিকে ভাৰতীয় কিষাণ সংঘই যি ধৰণৰ পদক্ষেপ লৈছে যে ভূঁই ৰোৱা উৎসৱ গোটেইখিনি কৃষক লগত লৈছে, আই মাতৃসকলক লগত লৈছে, লৈ পেলাই ভূঁই ৰোৱাৰ যিটো সেই আনন্দ, নিজে কঠীয়া এটা বোকাত বুজি দি পেলাই যিটো আনন্দ, সেই আনন্দটো বেলেগত নাই। সেই আনন্দটো আমি মোবাইল চাই ফেচবুকত চাই নিশ্চয় নাপাওঁ। গতিকে তেওঁলোক ধন্যবাদৰ পাত্ৰ, শলাগৰ পাত্ৰ, আৰু বানেগুচি ৰাইজক মই ধন্যবাদ জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট 24 নলবাৰী।